হাছবাৰীত এবিএমছু আৰু আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজনক আটক। আজি চিৰাং জিলাৰ হাছবাৰীত হাছবাৰী আঞ্চলিক এবিএমছু আৰু চিৰাং জিলাৰ কাজলগাঁও আৰক্ষীৰ বৃহৎ অভিযান। চিৰাং জিলা কাজলগাঁও থানাৰ অন্তৰ্গত হাছবাৰী গাঁৱৰ এবিএমছুৰ কৰ্মকৰ্তা আৰু ৰাইজৰ সহযোগত 2 কেজি 600 গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা ব্যৱসায় কৰা ব্যক্তিজনৰ নাম বানেছ আলী। নিজৰ ঘৰৰ পৰা বানেছ আলীয়ে বহুদিনৰ পৰা চলাই আছিল গাঞ্জাৰ ৰমৰমীয়া বেহা। কিন্তু আজি এবিএমছুৰ কৰ্মকৰ্তা গাঁওবাসীয়ে উক্ত গাঞ্জা বানেছ আলীৰ ঘৰৰ পৰা জব্দ কৰে আৰু বানেছ আলীক গাঁওবাসীয়ে কাজলগাঁও আৰক্ষীক গতাই দিয়ে। হয় চাওক, আজি আমি হাছৰাবাৰী বান্ধপুৰী আঞ্চলিক এবিএমছুৰ তৰফৰ পৰা হয়তো চিৰাং জিলা এবিএমছুৰ সহযোগত লগতে কাজলগাঁও থানাৰ পুলিচৰ সহযোগত আজি আমি এখন আপোনাৰ গাঞ্জা জব্দ অভিযান চলাইছিলোঁ। আমি অলৰেডি কিছুদিনৰ পৰা গম পাইছিলোঁ যে হাছৰাবাৰী বানেছ আলীৰ ঘৰত গাঞ্জা বিক্ৰী হয়। সেই ক্ষেত্ৰত আজি হয়তো আমি যিবিলাক আমাৰ এবিএমছুৰ কৰ্মী আছিল, কৰ্মীখিনিক লগত লৈ হয়তো এটা অভিযান চলাইছিলোঁ। এই অভিযানত কেইটামান সৰু সৰু ল'ৰা স্কুলীয়া ছাত্ৰই গাঞ্জা কিনি ঘৰৰ পৰা যেতিয়া উভতি অহাৰ সময়ত আমি তেখেতক হয়তো আটক কৰোঁ। আটক কৰাৰ পিছত সোধ-পোছ কৰাতে সিহঁতে কৈছিল আমি বানেছ আলীৰ ঘৰৰ পৰা গাঞ্জাখিনি কিনি লৈ আহিছোঁ। তেতিয়া আমি আমাৰ যি এবিএমছুৰ দল আছিল, সেই এবিএমছুৰ দলে হয়তো বানেছ আলীৰ ঘৰত যাই হয়তো আমি এটা ভাল এটা হেৰি কৰিছিলোঁ, গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি এই ক্ষেত্ৰত চিৰাং জিলা এবিএমছুৰ লগতে বান্ধপুৰী হাছৰাবাৰী আঞ্চলিকৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ লগত যি সহায় সহযোগিতা কৰিছে, লগতে ৰাইজ একত্ৰিত হৈ ওলাই আহিছিল। এই ক্ষেত্ৰত আমি আজি সাফল্যমণ্ডিত হৈছোঁ। সি হয়তো 10 বছৰ হ'ল ঘৰ বনাইছে ইয়াত। হয়তো ছাতিপুৰ গাঁৱৰ মানুহ আছিল, ছাতিপুৰৰ পৰা আহি হাছৰাবাৰী কাদের বাজাৰ ঠাইখিনিত ঘৰ বনাইছে। এই 10 বছৰৰ পৰাই সি গাঞ্জাৰ লগত জড়িত হৈ আছে আৰু সৰু সৰু ল'ৰাবিলাকক সি জীৱন ধ্বংসৰ ফালে গতি কৰাই দি আছে।